গ্ৰন্থমেলাৰ বতৰত প্ৰকাশ পালে নন এছেঞ্চিয়েল শীৰ্ষক নতুন অসমীয়া কবিতাপুথি। কবিতাপুথিখনৰ লেখক যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি তথা অধ্যাপিকা হেঙুল হাজৰিকা। কবিতাপুথিখন অসম গ্ৰন্থমেলাৰ বাকৰিত শুভ উন্মোচন কৰা হয়। কবিতাপুথিখন উন্মোচন কৰে প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ অৰূপা পতংগীয়া কলিতা আৰু অধ্যাপক ৰাজেন কলিতাই। গুৱাহাটী বুকছে প্ৰকাশ কৰি উলিয়াইছে কবিতাপুথিখন। কবিতাপুথিখন আদৰি ল'বলৈ আহ্বান কৰিছে হেঙুল হাজৰিকাই। ভাল লাগিছে খুব আৰু লিখি যাবলৈ প্ৰেৰণা পাইছোঁ, সমাদৰ পাইছোঁ আৰু মোৰ প্ৰকাশক নীলাভ সৌৰভ দায়ো মোক যথেষ্ট সহায় কৰিছে। গতিকে ভাল লাগিছে। আপোনাৰ কিতাপখনৰ নাম নন এছেঞ্চিয়েল কবিতাপুথি। স্পেক্ট্ৰামত পাব। গুৱাহাটী বুকছে প্ৰকাশ কৰিছে। মই উৎসৰ্গা কৰিছোঁ পাঠক ৰাইজকে, যিসকলে কবিতাক এখন চিঠি বা এখন চিনেমা বুলি পঢ়িব খোজে, মোৰ কবিতা পঢ়িব পাৰে। নন এছেঞ্চিয়েল কবিতা পুথিখন আজিৰ দিনটোত আমি আটাইতকৈ বেছি বিক্ৰী কৰিছোঁ। আটাইতকৈ বেছি বিক্ৰী হৈছে উন্মোচন হোৱাৰ পাছতে আচলতে গ্ৰন্থখনে সমাদৰ লাভ কৰিছে। আৰু অসমীয়া কবিতাৰ উত্তৰ আধুনিক ভাগটোলৈ যিসকল কবিয়ে অৱদান আগবঢ়াই আহিছে আৰু জনতাৰ হৈ মাত মাতি আহিছে, সেইসকলৰ ভিতৰত হেঙুল হাজৰিকা অন্যতম। আৰু হেঙুল হাজৰিকাই কবিতাক চিনেমাৰ নিচিনা চায়। গতিকে মানুহে এই চিনেমাখনত চিত্ৰকল্প আৰু দৃশ্যকল্প পাব, চিনেমেটিক এটা চেন্স পাব। কবিতাখিনি পঢ়ক, কবিতা পঢ়াৰ সোৱাদ পাব। বহু সময়ত প্ৰতিবাদ বস্তুটো মানে শ্লোগান হৈ যায়, আৰু কিন্তু হেঙুল হাজৰিকাই তাক কাব্যৰূপ দিবলৈ সক্ষম হৈছে। গতিকে কবিতাখন যদি পাঠকে পঢ়ে, তে কবিতা পঢ়াৰ সোৱাদ পাব আৰু কাব্যমোদিয়ে ভাল পাব।